বাবিলনৰ ধ্বংসাৱশেষে আজি আমাক কি কয়? আজিৰে পবিত্ৰ ক্ষণতে উজলি পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰে হবকুকক কৈছে
যে সেই উগ্ৰ আৰু প্ৰচণ্ড বেগী বাবিলনীয়াবিলাকক তেওঁৱেই শক্তিশালী হ'বলৈ দিছে আৰু বাবিলনীয়াসকলে তেওঁলোকৰ পৰা যিহুদা দেশখন কাঢ়ি নিবলৈ ওলাইছে তেওঁলোকে প্ৰকৃততে জেৰুজালেম নগৰ 3 বাৰ দখল কৰিছিল আৰু তৃতীয়বাৰ তেওঁলোকে তাক জ্বলাই পেলাইছিল ঈশ্বৰে বাবিলনীয়াবিলাকৰ হতুৱাই যিহুদাক শাস্তি দিব বুলি জনোৱাত হবকুকৰ মনলৈ ডাঙৰ প্ৰশ্ন আহিছিল যিহেতু বেবিলনীয়াসকল যিহুদাৰ লোকসকলতকৈ অধিক দুষ্ট আছিল গতিকে তুলনামূলকভাৱে কম দুষ্ট জাতি এটাক শাস্তি দিবলৈ ঈশ্বৰে কিয় অধিক দুষ্ট জাতি এটা বাছি ল'ব এইটো আছিল হবকুকৰ প্ৰশ্ন কিন্তু ঈশ্বৰে প্ৰথমবাৰৰ বাবে এনে পদ্ধতি ব্যৱহাৰ কৰা আমি নেদেখো ইয়াৰ আগতে অসুৰীয়াবিলাকক ঈশ্বৰৰ ক্ৰোধৰ লাখুটি বুলি কোৱা হৈছে অৰ্থাৎ উত্তৰ ৰাজ্য ইছৰাইলক শাস্তি দিবলৈ ঈশ্বৰে অসুৰক চাবুকৰ দৰে ব্যৱহাৰ কৰিছিল কিন্তু ঈশ্বৰে ইছৰাইলৰ শাস্তিৰ বাবে অসুৰক ব্যৱহাৰ কৰাৰ পিছত অসুৰক তেওঁলোকৰ পাপৰ বাবে বিচাৰ কৰিলে একেটা কথাই ইয়াত পুনৰাবৃত্তি হোৱা আমি দেখিবলৈ পাওঁ ঈশ্বৰে নিজৰ লোকসকলক শাস্তি দিবলৈ এটা দুষ্ট জাতি বেবিলনক ব্যৱহাৰ কৰিবলৈ ওলাইছে যেতিয়া তেওঁ দিয়া সেই শাস্তি শেষ হ'ব তেতিয়া তেওঁ বেবিলনক বিচাৰ কৰিব যে ঈশ্বৰে ঠিক তেনেকুৱাই কৰিছিল বুলি আমি পঢ়িবলৈ পাওঁ হবকুকৰ যুক্তিটো এইয়ে আছিল যে ঈশ্বৰ শুদ্ধ চকুৰ তেওঁ দুষ্টক চাব নোৱাৰে তেওঁ অধৰ্মক চাব নোৱাৰে সেইটো এটা সঁচা কথা পবিত্ৰ ঈশ্বৰে বেয়া আৰু অধৰ্মক চাব নোৱাৰে সেই কাৰণেই কোনেও নিজৰ পাপ লৈ স্বৰ্গলৈ যাব নোৱাৰে সেইবাবে আমাৰ সকলোৰে পাপৰ ক্ষমা থাকিব লাগিব আমাক সকলোকে পাপৰ প্ৰায়শ্চিত্তৰ প্ৰয়োজন আমাক এটা নতুন স্বভাৱ লাগিব আমি নতুন জন্ম ল'ব লাগিব আনকি অতি ধাৰ্মিক নিকোডিমকো নতুন জন্ম লোৱা আৰু নতুন স্বভাৱ লাভ কৰাৰ প্ৰয়োজন আছিল ক্ৰুচত মৃত্যুবৰণ কৰি পুনৰুত্থান হোৱা প্ৰভু যীশু খ্ৰীষ্টৰ তেজে আমাৰ পাপক ধুই পেলাব পাৰে ঈশ্বৰে অধৰ্মক চাব নোৱাৰে সেইবাবেই আমাৰ পাপৰ বিষয়টো নিষ্পত্তি নোহোৱাকৈ আমি স্বৰ্গত প্ৰৱেশ কৰাৰ উপায় নাই প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আমি যিখিনি কথা আলোচনা কৰি আছিলোঁ তাত পাই আছিলোঁ যে হবকুক ভাৱবাদীয়ে ঈশ্বৰক বিশেষভাৱে প্ৰশ্ন সুধিছিল আৰু ঈশ্বৰক কৈছিল যেতিয়া বাবিলনীয়াবিলাকে আহি যিহুদা দেশ ধ্বংস কৰিব বুলি হবকুকে ঈশ্বৰৰ পৰা শুনিবলৈ পাইছিল তেতিয়া হবকুকে কৈছিল তুমি সঁচাকৈয়ে জানো আমাক এনে অৱস্থাত পেলাবা আমি মৰা নপৰিম আৰু আচলতে হবকুকে সঁচা কথাই কৈছিল কাৰণ ঈশ্বৰে আগতে কৰি অহা প্ৰতিজ্ঞা ৰক্ষা কৰিব আৰু ইছৰাইল জাতিক তেওঁ কেতিয়াও নিঃশেষ হৈ যাবলৈ নিদিয়ে ঠিক একেদৰে খ্ৰীষ্টীয় বিশ্বাসীসকলেও ক'ব পাৰে যে তেওঁ খ্ৰীষ্টত বিশ্বাস কৰি অনন্তকাল জীয়াই থাকিব তেওঁ মৰা নপৰিব প্ৰভু যীশুখ্ৰীষ্টই এই বুলি কৈছিল যোহন 11 নম্বৰ অধ্যায়ৰ 25 আৰু 26 নম্বৰ পদত চাওঁ হওক প্ৰভু যীশুখ্ৰীষ্টই কৈছিল ময়েই পুনৰুত্থানো আৰু জীৱনো যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মৰিলেও জীৱ আৰু যিকোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰিব তুমি এই কথা বিশ্বাস কৰিছানে প্ৰভু যীশুখ্ৰীষ্ট এই জগতলৈ আহি আপোনাৰ মোৰ বাবে ক্ৰুচত মৰি দিলে যাতে আমি আৰু মৰিব নালাগে শাৰীৰিকভাৱে মৰিব লাগিব কিন্তু আত্মিকভাৱে আৰু যাতে আমি মৰিব নালাগে প্ৰিয় শ্ৰোতা আপুনি বাৰু কি অৱস্থাত আছে আত্মিকভাৱে জীয়া নে মৰা অৱস্থাত আমি আত্মিকভাৱে মৰা অৱস্থাত থাকিলে অনন্তকালৰ বাবে ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ পৰিব লাগিব আমাৰ ঈশ্বৰ পবিত্ৰ ঈশ্বৰ তেওঁ পাপ কেতিয়াও স্বৰ্গলৈ যাবলৈ নিদিয়ে কিন্তু তেওঁ প্ৰতিজ্ঞা কৰিছে যে যদি আমি তেওঁৰ পুত্ৰ যীশুত বিশ্বাস কৰোঁ তেওঁ আমাক অনন্ত জীৱন দিব ঈশ্বৰে কৈছে যদি তুমি বিশ্বাস কৰা যে তুমি এজন পাপী আৰু তুমি পৰিত্ৰাণ পোৱাৰ যোগ্য নহয় আৰু সেই পৰিত্ৰাণ তুমি অৰ্জন কৰিবও নোৱাৰা তেনেহ'লে মই তোমাক পৰিত্ৰাণ আগবঢ়াম এটা উপহাৰ হিচাপে আৰু মোৰ অনুগ্ৰহতেই তুমি ৰক্ষা পাবা তুমি অনন্ত জীৱন পাবা যিজনে ঈশপুত্ৰ খ্ৰীষ্টক গ্ৰহণ কৰিলে তেওঁৰ জীৱন আছে
প্ৰিয় শ্ৰোতা, আজি আপুনি বাৰু সেই ঈশপুত্ৰ যীশুক পাইছেনে? যদি পাইছে, তেনেহ'লে আপোনাৰ অনন্ত জীৱন আছে আৰু আপুনি কেতিয়াও মৰিব নালাগে। কথাটো চিন্তা কৰি চাওকচোন। এইটো অতি গুৰুত্বপূৰ্ণ, প্ৰয়োজনীয় কথা। যেতিয়া হবকুকে কৈছিল আমি মৰা নপৰিম, তেওঁ ঠিক কথাই কৈছিল। কিন্তু ঈশ্বৰৰ কিছুমান কাম হবকুকে বুজিব পৰা নাছিল। আজিও আমি ইতিহাসৰ পটভূমিত কিছুমান কথা চাব পাৰোঁ। আৰু ইতিহাসৰ পটভূমিত বহুতো কথা আজি আমি সহজে বুজি পাব পৰা হৈছোঁ। কিন্তু হবকুকৰ সেই সুবিধা কম আছিল। আজি আমি হবকুকৰ দিনলৈ, আনকি সৃষ্টিৰ পাতনিৰ সময়লৈকে উভতি চাব পাৰোঁ। ঈশ্বৰে এই জগতৰ জাতিসমূহৰ ক্ষেত্ৰত কেনেদৰে কাৰ্য কৰি আহিছে, কেনেদৰে কাৰ্য কৰে, ইছৰাইল জাতিৰ ক্ষেত্ৰত কেনেদৰে ঈশ্বৰে কাৰ্য কৰি আছে, সেই সকলো আজি আমি বেছি ভালদৰে বুজি পাব পাৰোঁ। আজি ঈশ্বৰে এই পৃথিৱীত তেওঁৰ খ্ৰীষ্টীয় মণ্ডলীক লৈও কাৰ্য কৰি আছে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে বহু সময়ত অতি আচৰিত ধৰণে কাৰ্য কৰে আৰু আমি সেই কাৰ্যবোৰ সহজে বুজি নাপাওঁ। যিশয়া ভাৱবাদীয়ে এইদৰে কৈছিল, কাৰণ জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ মোৰ পথ একে নহয়। কিয়নো পৃথিৱীতকৈ আকাশমণ্ডল যিমান ওখ, তোমালোকৰ সকলো পথতকৈ মোৰ পথ আৰু তোমালোকৰ সকলো কল্পনাতকৈ মোৰ কল্পনা সিমান ওখ। যিশয়া 55 নম্বৰ অধ্যায়ৰ 8 আৰু 9 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে যি ধৰণে চিন্তা কৰে সেইটো আমি বুজি পোৱা নাই। আৰু যদিহে বুজি নাপাওঁ, তেনেহ'লে আচৰিত নহ'ব। কিন্তু বহুতো মানুহে ঈশ্বৰৰ স্থান ল'ব বিচাৰে। তেওঁলোকে নিজৰ বলত পৰিত্ৰাণ অৰ্জন কৰিবলৈ চেষ্টা কৰি থাকে। নিজৰ ধাৰ্মিকতাৰ বলত পৰিত্ৰাণ অৰ্জন কৰিবলৈ তেওঁলোকে চেষ্টা চলাই যায়। তেওঁলোকে ঈশ্বৰক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকে আৰু ঈশ্বৰে তেওঁলোকৰ কামত সন্তুষ্ট হৈ তেওঁলোকক স্বৰ্গত স্থান দিব বুলি তেওঁলোকে আশা কৰি থাকে। কিন্তু তথাপি তেওঁলোক পাপী। ঈশ্বৰক সন্তুষ্ট কৰিব পৰা কোনো গুণ নথকা আৰু ঈশ্বৰৰ জীৱনৰ পৰা বিচ্ছিন্ন হোৱা লোকহে তেওঁলোক। যদি আপুনি পিতৃ ঈশ্বৰৰ ওচৰলৈ আহিব লাগে, তেওঁৰ পথেৰে আপুনি আহিব লাগিব, আন পথেৰে আহিব নোৱাৰে। আমি এই কথাটো মনত ৰাখিব লাগিব। আমি মানৱ জাতি আচলতে অতি গৰ্বী আৰু বেলুন ফুটোৱাৰ নিচিনাকৈ আমাক ফুটোৱাৰ প্ৰয়োজন আছে। বিভিন্ন সমস্যাৰ কাৰণে আনক দোষ দিয়াৰ পৰিৱৰ্তে আমি নিজে পাপ স্বীকাৰ কৰি ঈশ্বৰৰ আগত আচলতে প্ৰাৰ্থনাহে জনাব লাগে। হবকুকৰ দিনৰ জিহুদা দেশৰ লোকবিলাকৰ অৱস্থাও এনেকুৱা আছিল। আৰু হবকুকে কৈছিল, আমি মৰা নপৰিম। শাসন কৰিবৰ অৰ্থেই তুমি সেই জাতিক নিৰূপণ কৰিলা। ঈশ্বৰে ইউফ্ৰেটিছ নদীৰ পাৰত সেই বাবিলনীয়া জাতি গঢ়ি তুলিছিল। ঈশ্বৰে সেই বাবিলনীয়াবিলাকক ব্যৱহাৰ কৰি যিহুদীবিলাকক শাস্তি দিব বিচাৰিছিল। হবকুকে কৈছে, তেওঁবিলাকহে বেছি বেয়া লোক, আমি ভাল মানুহ। এই কথাটো সঁচা। মানুহে নিজক সদায় আনতকৈ ভাল বুলি ভাবে আৰু আনৰ দুখবোৰহে দেখা পায়। শাস্তি দিবৰ অৰ্থেই তুমি তাক স্থাপন কৰিলা। হবকুকে কৈছে, প্ৰভু, আমি নহয়, সেই বাবিলনীয়াবিলাকহে বেয়া মানুহ, সেইবোৰ মানুহেহে শাস্তি পাব লাগে। হবকুকেই ঈশ্বৰক সুধিছিল, তেওঁৰ নিজৰ লোকবিলাকৰ মাজত চলি থকা অন্যায়, অত্যাচাৰ, পাপ আদি দেখিও ঈশ্বৰে কিয় একো কৰা নাই? কিন্তু এতিয়া হবকুকে সেই কথা যেন পাহৰি গৈছে আৰু বাবিলনীয়াবিলাকৰ দোষহে তেওঁ দেখা পাইছে। 13 নম্বৰ পদত কি আছে চাওঁচোন। তুমি এনে নিৰ্মল চকুৱা যে তুমি মন্দ দেখিব নোৱাৰা আৰু অধৰ্মলৈ চকু দিয়া তোমাৰ অসাধ্য।
তেন্তে তুমি বিশ্বাসঘাতকবোৰলৈ কিয় চকু দিছা? আৰু দুষ্টই নিজতকৈ ধাৰ্মিক লোকক গ্ৰাস কৰোঁতে তুমি কিয় নিজম দি থাকা? তুমি এনে নিৰ্মল চকুৱা যে তুমি মন্দ দেখিব নোৱাৰা, আৰু অধৰ্মলৈ চকু দিয়া তোমাৰ অসাধ্য। এইটো সঁচা। পবিত্ৰ ঈশ্বৰে পাপ আৰু অধাৰ্মিকতা চাব নোৱাৰে। সেইবাবেই কোনো মানুহেই নিজৰ গাত থকা পাপৰ সৈতে স্বৰ্গলৈ যাব নোৱাৰে। গতিকে আমি সকলোৱে আমাৰ পাপৰ ক্ষমা লাভ কৰিব লাগিব। সেই মেৰ পোৱালী অৰ্থাৎ যীশুখ্ৰীষ্টৰ তেজত যি ক্ষমতা আছে পাপ নিকা কৰাৰ, সেই ক্ষমতাৰ সহায় আমাক সকলোকে লাগে। আমাক এটা নতুন প্ৰকৃতি দিব লাগিব, নতুন স্বভাৱ দিব লাগিব, আমি নতুন জন্ম পাব লাগিব। আনকি নিকডিমৰ নিচিনা অতি ধাৰ্মিক মানুহজনৰো নতুন জন্মৰ প্ৰয়োজন আছিল, নতুন প্ৰকৃতিৰ প্ৰয়োজন আছিল। ধৰ্মই পাপ ধুই নিব নোৱাৰে। ক্ৰুচত মৃত্যুবৰণ কৰি পুনৰ জি উঠা যীশুখ্ৰীষ্টৰ তেজেহে পাপ ধুই নিব পাৰে। ঈশ্বৰে অধাৰ্মিকতা চাব নোৱাৰে আৰু নাচায়। গতিকে পাপৰ বিষয়টো নিষ্পত্তি নকৰা পৰ্যন্ত আপোনাৰ মোৰ বাবে সৰগত দুৱাৰ বন্ধ। যেতিয়া ঈশ্বৰে আমাক ক্ষমা কৰে, আমাৰ পাপৰ বেচ তেওঁৰ পুত্ৰ যীশুৱে ক্ৰুচৰ ওপৰত ইতিমধ্যেই দিলে বাবেহে আমাৰ পাপ তেওঁ ক্ষমা কৰিব পাৰে। ঈশ্বৰ আৱেগিক বুঢ়া মানুহ এজন নহয় যে এই পৃথিৱীত থকা ক্ষুদ্ৰ মানৱক বিচাৰ কৰিবলৈ সাহস বা দৃঢ়তা নাই। ঈশ্বৰ পবিত্ৰ ঈশ্বৰ। তেওঁ অধাৰ্মিকতা চাব নোৱাৰে। তেওঁ আমাক গ্ৰহণ কৰিব লাগিলে আগতে আমি পাপ স্বীকাৰ কৰি তাৰ ক্ষমা লাভ কৰিব লাগিব। তেন্তে তুমি বিশ্বাসঘাতকবোৰলৈ কিয় চকু দিছা? হবকুকে কৈছে, তুমি সেই বাবিলনীয়াবিলাকক কেতিয়াও বিশ্বাস কৰিব নোৱাৰা। সিহঁত পাপী আৰু সিহঁত ঠগৰ দল। হবকুকে অৱশ্যে ঠিকেই কৈছিল। সেই বাবিলনীয়াবিলাক আচলতে তেনেকুৱাই আছিল। কিন্তু ঈশ্বৰে নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে তেওঁলোককেই ব্যৱহাৰ কৰিব। প্ৰিয় শ্ৰোতা, এই কথাটোৱে আমাকো ভয় খুওৱা উচিত। আমি ভাবিব নালাগে যে ঈশ্বৰে কোনো এখন দেশ বা জাতিক শাস্তি দিবলৈ অধাৰ্মিক আৰু দুষ্ট দেশ বা জাতিক ব্যৱহাৰ কৰিব নোৱাৰে। নাই, এইটো ঠিক সঁচা কথা নহয়। ঈশ্বৰে আজিও পৃথিৱীৰ বিভিন্ন জাতি তথা দেশবোৰৰ মাজত কাম কৰি আছে। ভাল দেশক শাস্তি দিবলৈ বেয়া দেশো ব্যৱহাৰ কৰি আহিছে। আমাৰ সন্মুখত কি আছে সেইটো ভাবি আমাৰ হয়তো ভয়ো লাগিব পাৰে, কিন্তু ঈশ্বৰৰ ভয় নালাগে। তেওঁৰ এই হাতত এতিয়াও সকলো নিয়ন্ত্ৰণ আছে। এই বিশ্বব্ৰহ্মাণ্ডখন তেওঁৰেই বিশ্বব্ৰহ্মাণ্ড, আৰু এই বিশ্বব্ৰহ্মাণ্ডখন তেওঁৱেই নিজৰ মতে চলাই আছে। আৰু দুষ্টই নিজতকৈ ধাৰ্মিক লোকক গ্ৰাস কৰোঁতে তুমি কিয় নিজম দি থাকা? হবকুকে ইয়াত কথাটো আচলতে ভুলকৈ কৈছে। নিজতকৈ ধাৰ্মিক লোক বুলি ক'ব নোৱাৰি, কাৰণ ধাৰ্মিক আচলতে এজনো নাই। বৰং এজন আনজনতকৈ অধিক পাপী বুলি ক'লেহে খাপ খায়। কিন্তু ঈশ্বৰে সেই ভিত্তিত শাস্তি দিম বুলি কোৱা নাই। ঈশ্বৰে বাবিলনীয়াবিলাকক ব্যৱহাৰ কৰি নিজৰ লোকবিলাকক শাস্তি বিহিব বুলিহে কৈছে। 14-16 পদলৈকে একেলগে পাঠ কৰি দিম, চাবচোন। আৰু তুমি মানুহবিলাকক সাগৰৰ মাছ যেন আৰু শাসনকৰ্তা নোহোৱা বগাই ফুৰা প্ৰাণী যেন কিয় কৰা? সি সিহঁতৰ আটাইকে বৰশীৰে তোলে, নিজ জালেৰে সিহঁতক ধৰে আৰু খেৱালি জালেৰে সিহঁতক গোটায়। এইকাৰণে সি আনন্দিত আৰু উল্লাসিত হয়। এই হেতুকে সি নিজৰ জালৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰে আৰু নিজৰ খেৱালি জালৰ উদ্দেশ্যে ধূপ জ্বলায়, কিয়নো সেইবোৰৰ দ্বাৰাই তাৰ ভাগ পুষ্ট আৰু তাৰ আহাৰ তেলীয়া হয়। আৰু তুমি মানুহবিলাকক সাগৰৰ মাছ যেন আৰু শাসনকৰ্তা নোহোৱা বগাই ফুৰা প্ৰাণী যেন কিয় কৰা? বাবিলনীয়াবিলাকে তেওঁলোকৰ শত্ৰুবোৰক কি যে আলাই আথানি কৰিছিল তাকেই ইয়াত কোৱা হৈছে। সাগৰৰ মাছ আৰু বগাই ফুৰা প্ৰাণীৰ মাটিত যি অৱস্থা হ'ব, ঠিক তেনেকুৱা অৱস্থা সেই বাবিলনীয়াবিলাকে শত্ৰুবিলাকক কৰিছিল। তেওঁলোক অতি নিষ্ঠুৰ আছিল। বৰশী আৰু জাল মানে বাবিলনীয়াসকলে যুদ্ধ জয় কৰিবলৈ ব্যৱহাৰ কৰা সৈন্যবাহিনী আৰু অস্ত্ৰ শস্ত্ৰক বুজোৱা হৈছে বুলি আমি বুজি পাওঁ। এই মাছ ধৰা কথাটো অৱশ্যে ঈশ্বৰে আন ধৰণেও আমাক কৈছে। প্ৰভু যীশুৱে
তেওঁৰ শিষ্যসকলক এই বুলি কৈছিল। তাতে তেওঁ তেওঁলোকক ক'লে, মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম। মুঠি 4 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰা লোকসকলে আচলতে এই মাছ ধৰা কামেই নিষ্ঠাপূৰ্ণভাৱে কৰিব বিচাৰে। এই হেতুকে সি নিজৰ জালৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰে আৰু নিজৰ খেৱালি জালৰ উদ্দেশ্যে ধূপ জ্বলায়। বাবিলনীয়াসকলে বৰ্বৰ জাতিৰ নিচিনাকৈ তেওঁলোকৰ সমৰ সাফল্যৰ বাবে প্ৰকৃত জীৱন্ত ঈশ্বৰক কেতিয়াও কৃতিত্ব দিয়া নাছিল। তেওঁলোকে ঈশ্বৰক স্বীকাৰ কৰা নাছিল, বৰং তেওঁলোকে বৰ্বৰ জাতিৰ দৰেই ব্যৱহাৰ কৰিছিল। 17 নম্বৰ পদ। এই হেতুকে সি নিজৰ জাল খালী কৰি থাকিবনে আৰু অনবৰত জাতিবিলাকক বধ কৰিবলৈ ক্ষান্ত নহ'বনে? হবকুকে ঈশ্বৰক সুধিছে, তুমি বাৰু তেওঁলোকক তেনেদৰে জাতিৰ পাছত জাতি ধ্বংস কৰি যাবলৈ দিবানে? ঈশ্বৰে উত্তৰ দিছে, নাই, মই যিহুদা দেশক বাবিল দেশত বন্দী হৈ যাবলৈ এৰি দিম শাস্তিস্বৰূপে, তেওঁবিলাকৰ পাপৰ সুধবিচাৰ হিচাপে। কিন্তু তাৰ পাছত মই বাবিলনক সুধবিচাৰ কৰিম, বাবিলনকো মই এনেই এৰি নিদিওঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আচলতে ঠিক তেনেকুৱাই কৰিছিল। আজি বাবিলন ধ্বংসস্তূপত পৰিণত হৈয়েই আছে। ঈশ্বৰে যে মন্দতাক, দুষ্টতাক, পাপ আচৰণক শাস্তি দিয়ে, তাৰ এই নীৰৱ সাক্ষ্য দি আছে। বাবিলনৰ ধ্বংসস্তূপে সেই কথা আজি আমাক বাৰে বাৰে সোঁৱৰাই দি আছে। এতিয়া আমি বৰ্তমানৰ কথাকে অলপ চাওঁ। ঈশ্বৰে বাৰু মন্দতা, অন্যায়, অবিচাৰ, অত্যাচাৰ আদি কিয় চলি থাকিবলৈ দিয়ে? ঈশ্বৰে তেনেদৰে মন্দতা আদি চলি থাকিবলৈ দিয়ে কাৰণ ঈশ্বৰ দীৰ্ঘসহিষ্ণু, তেওঁ ধৈৰ্যশীল। কোনো মানুহ ধ্বংস হৈ যোৱাটো তেওঁ নিবিচাৰে। তেওঁ এটা ক্ৰুচ আগবঢ়াইছে, এজন ক্ৰুচবিদ্ধ পৰিত্ৰাতা গোটেই জগতৰ বাবে আগবঢ়াইছে, যাতে কোনো নষ্ট হ'ব লগা নহয়। সেই কাম তেওঁ কৰিছে খ্ৰীষ্টৰ প্ৰথম আগমনৰ যোগেদি। মানুহে সেই খ্ৰীষ্টক গ্ৰহণ কৰি যাতে পৰিত্ৰাণ লাভ কৰে, সেইটোৱে তেওঁ বিচাৰি আছে। হবকুকৰ দ্বিতীয় প্ৰশ্নটো হৈছে, মন্দলোকক ঈশ্বৰে কিয় শাস্তি নিদিয়ে? সেই প্ৰশ্নৰ উত্তৰ ঈশ্বৰে খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত দিব, কাৰণ সেই সময়ত তেওঁ পাপৰ সুধবিচাৰ কৰিব। এই প্ৰশ্ন দুটাৰ উত্তৰ আমি ভালদৰে বুজি পোৱা উচিত। প্ৰভু যীশুখ্ৰীষ্ট প্ৰথমবাৰ আহিছিল কাঁইটৰ কিৰীটি পিন্ধি ক্ৰুচত মৰি দিবৰ বাবে, আমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবৰ বাবে, যাতে তেওঁত বিশ্বাস কৰি মানুহে উদ্ধাৰ পাব পাৰে। কিন্তু ভৱিষ্যতে যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট আকৌ আহিব, তেওঁ আহিব গৌৰৱৰ মুকুট পিন্ধি। তেওঁ আহিব হাতত ৰাজদণ্ড লৈ শাসনকৰ্তা হিচাপে, বিচাৰ কৰি দণ্ড বিহিবৰ বাবে। আমি কেতিয়াবা এনেদৰে সুধোঁ, ঈশ্বৰে মোৰ জীৱনলৈ এই তাৰণা কিয় আহিবলৈ দিছে? তাৰ উত্তৰ আমি দিব নোৱাৰোঁ। কিন্তু তেনেকুৱা ধৰণৰ কঠিন, জটিল প্ৰশ্নৰ উত্তৰো ঈশ্বৰৰ হাতত আছে। বহু সময়ত আমি সেই প্ৰশ্নৰ উত্তৰ লগে লগে নহয়, কিন্তু বহু বছৰ পাছতহে পাওঁ। আচলতে আমাৰ সৃষ্টিকৰ্তাক প্ৰশ্ন কৰাৰ অধিকাৰ আমাৰ জানো আছে? এই সৰু মানুহৰ কি অধিকাৰ আছে স্বৰ্গলৈ চাই এই বুলি প্ৰশ্ন কৰাৰ, কিয় মোলৈ কিয় এনে ঘটিল? প্ৰিয় শ্ৰোতা, এইটো আমাৰ হাতত থকা বিষয় নহয়, এইটো ঈশ্বৰৰ হাতত থকা বিষয়। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰহে, আৰু এইখন তেওঁ নিজৰ মতেই চলাই আছে, আৰু আমি মাত্ৰ তেওঁত বিশ্বাস আৰু ভৰসা কৰিব লাগে। এজন বিখ্যাত লোকে তেওঁৰ বাল্যকালৰ অভিজ্ঞতা এনেদৰে বৰ্ণাইছিল। আমি থকা ঠাইত প্ৰায়েই ঘূৰ্ণিবতাহ আহিছিল। ৰাতি মোক দেউতাই কোলাত লৈ দাঙি নিছিল আৰু মই কান্দিছিলোঁ। তেওঁ মোক তলত থকা কোঠা এটালৈ লৈ গৈছিল, আৰু সেইটো সেমেকা, আন্ধাৰ আৰু বেছি আৰামদায়ক কোঠা নাছিল। তেওঁ মোক তাতে শুৱাই থৈছিল, আৰু ৰাতিপুৱা মই নিৰাপদ অৱস্থাত সাৰ পাইছিলোঁ। মই কান্দি থাকোঁতে মোৰ দেউতাই মোক ঘূৰ্ণিবতাহ কি বস্তু বুজাব খোজা নাছিল। তেওঁ মোক কেৱল বিপদৰ পৰা বচাইছিল। মই কেৱল মোৰ দেউতাক বিশ্বাস কৰিছিলোঁ। আমিও বহু কথা বুজি নাপাব পাৰোঁ আৰু নাপাওঁ, কিন্তু সকলো কথা ঈশ্বৰে জানে।
সকলো উত্তৰ তেওঁৰ হাততেই আছে। এদিন মোৰ সকলো প্ৰশ্নৰ উত্তৰ ঈশ্বৰে দিব। কিন্তু এতিয়া আমি কেৱল তেওঁত ভৰসা কৰি চলিবহে লাগে। তেওঁৰ কথা বিশ্বাস কৰি আমি তেওঁৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল হৈ চলিব মাত্ৰ লাগে। প্ৰিয় শ্ৰোতা, সেই ঈশ্বৰৰ সকলো কথা বিশ্বাস কৰি তেওঁত ভৰসা কৰি আপুনি বাৰু চলি আছেনে? আপোনাৰ মোৰ বাবে প্ৰভু যীশুৰ যোগেৰে তেওঁ যি পৰিত্ৰাণ আগবঢ়াইছে সেই কথা আপুনি বিশ্বাস কৰি তেওঁতে ভৰসা কৰি চলি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। হবকুকে ঈশ্বৰক সুধিছে, আপুনি বাবিলনক ভৱিষ্যতলৈ গৈ মানুহৰ পিছত মানুহ, জাতিৰ পাছত জাতি ধ্বংস কৰি থাকিবলৈ অনুমতি দিব নেকি? হবকুকৰ সেই প্ৰশ্নৰ উত্তৰ হিচাপে ঈশ্বৰে জনাই দিছিল যে তেনে নহ'ব। যিহুদা দেশৰ অপৰাধৰ বাবে যিহুদাক শাস্তি দি যিহুদাৰ পাপৰ বিচাৰ হিচাপে বাবিললৈ বন্দী কৰি ঈশ্বৰে পঠিয়াব। তাৰ বাবে বাবিলনীয়াবিলাকক ঈশ্বৰে এডাল শাস্তি দিয়া দণ্ড হিচাপে ব্যৱহাৰ কৰিব। কিন্তু তাৰ পাছত তেওঁ বাবিলৰ বিচাৰ কৰিব, বাবিলক শাস্তি দিব। ঈশ্বৰে ঠিক তেনেকুৱাই কৰিছিল। আৰু আমাৰ দিনত আজি বেবিলন যুগ যুগ ধৰি ধূলি আৰু ধ্বংসাৱশেষৰ তলত পৰি আছে। ঈশ্বৰে যে বেয়াৰ বিচাৰ কৰে সেই ধ্বংসাৱশেষেই এক নীৰৱ কিন্তু জীৱন্ত সাক্ষ্য। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে। আৰু বিশেষকৈ পিতৃ, হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে, কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আশ্বাস কৰিব পাৰে। কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগোৱা, তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা, যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে। আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, বাবিলন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, জিহুৱাই কৈছে, মোৰ কল্পনা আৰু তোমালোকৰ কল্পনা একে নহয়, আৰু তোমালোকৰ পথ মোৰ পথ একে নহয়। এই শাস্ত্ৰাংশটি আমি কোনখন পুস্তকত পাওঁ? অপশ্যন এ হবকুক, অপশ্যন বি জিৰিমিয়া, অপশ্যন চি জিছয়া, অপশ্যন ডি জিহিজকেল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।